Hello guys, আজি আমি পঢ়িম ক্লাস 9 ৰ চেপ্টাৰ নম্বৰ 7 ত্ৰিভুজ চেপ্টাৰ টোৰ নাম আৰু তাৰ অনুশীলনী 7.2 বলক ইয়াত চেপ্টাৰ নম্বৰ 7 ৰ অনুশীলনী 7.2 ৰ প্ৰথম কোৱেশ্চনটো চাওক এক নম্বৰটো এটা সমদ্বিবাহু ত্ৰিভুজ ABC AB ইকুৱেল AC আৰু B আৰু C সমদ্বিখণ্ডক দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰে এক ওৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল দেখুৱা যে OB ইকুৱেল OC and AO এক সমদ্বিখণ্ডিত কৰে ইয়াৰ চিত্ৰটো আমি এটা আঁকিব লাগিব বলক চিত্ৰটো মই কলমেৰে আঁকিছো আপোনালোকে কাট পেন্সিল দি ভালদৰে স্কেল দি আঁকিব A B C ABC এটা ত্ৰিভুজ দিয়া আছিল সমদ্বিবাহু ত্ৰিভুজ মানে তাৰ AB ইকুৱেল AC দিয়া আছিল AB ইকুৱেল AC দিয়া আছিল আৰু B আৰু C কোণৰ সমদ্বিখণ্ডক দুডালে B আৰু C কোণৰ সমদ্বিখণ্ডক দুডালে O বিন্দুত মিলিত হয় O বিন্দুত মিলিত হয় পৰস্পৰ কটাকটি কৰে আৰু AOক ৰেখাৰ হৈতে আমাক সংলগ্ন কৰিব দিছিল AOক আমি ৰেখাৰ হৈতে সংলগ্ন কৰিলো এতিয়া দেখাব লাগে OB ইকুৱেল OC প্ৰথমতে আমাক কি দেখাব লাগে OB ইকুৱেল OC OB ইকুৱেল OC দেখাবলৈ আমি কোনটো ত্ৰিভুজ লম চাওক আমাৰ ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ দুটামান প্ৰপাৰ্টিজ আছিল সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় আৰু যদি কোণ দুটা সমান থাকে তাৰ বিপৰীত বাহুবোৰ সদায় সমান হয় এইটো ফৰ্মুলা আমি ইউজ কৰিম এতিয়া চাওক AB বাহু আৰু AC বাহু দুটা সমান তেনেহলে তাৰ বিপৰীত কোণবোৰ কি হ'ব AC বাহুৰ বিপৰীত কোণ B কোণ আৰু AB বাহুৰ বিপৰীত কোণ C কোণ এই দুটাই সমান হ'ব আমি লিখিব পাৰিম যেহেতু AB ইকুৱেল AC therefore কোণ ABC ইকুৱেল কোণ ACB সমান বাহুৰ বিপৰীত কোণ সদায় সমান হয় আপোনালোকে এইটো প্ৰপাৰ্টিজ পাইছে চাগে তাৰপিছত চাওক এতিয়া এইটোৰ পৰা আমি এতিয়া আমাক কৈছিলে B আৰু C ৰ সমদ্বিখণ্ডক দুডালে এতিয়া কোণ B আৰু কোণ C ৰ সমদ্বিখণ্ডক আছিলে BO আৰু CO য'ত B আৰু C সমদ্বিখণ্ডক দুডালে O বিন্দুত কটাকটি কৰিছে তেনেহলে আমি সমদ্বিখণ্ডক মানে আপোনালোকে কি গম পায় কওকচোন সমদ্বিখণ্ডক মানে এটা কোণক যোনে সমান ভাগত দুটা ভাগত ভাগ কৰে বা কোণ বা ৰেখাখণ্ডক হয়নে তেনেহলে আমি লিখিব পাৰো ইয়াৰ পৰা OBC ইকুৱেল OCB কাৰণ OB আৰু OC ক্ৰমে B আৰু C ৰ সমদ্বিখণ্ডক এতিয়া গম পালো OBC আৰু OCB দুটা সমান তেনেহলে এই কোণটো আৰু এই কোণটো সমান ইয়াৰ বিপৰীত বাহু মানে এই OC আৰু ইয়াৰ বিপৰীত বাহু মানে এই OB সমান হ'ব therefore OB ইকুৱেল OC আমি পাইছিলো যে দুটা কোণ যদি সমান হয় তাৰ বিপৰীত বাহুবোৰো সমান তেনেহলে ইয়াত লিখিব পাৰো সমান কোণৰ বিপৰীত বাহুবোৰ সমান
ওকে প্ৰথমটো পালোঁ 1 নম্বৰটো আৰু দ্বিতীয় প্ৰশ্নটো কি দিয়া আছিলে আমাক দিয়া আছিলে ইয়াত 2 নম্বৰ প্ৰশ্নটো AO এক সমদ্বিখণ্ডিত কৰে আমাক দেখাব দিছে যে AO এক কোণটো সমদ্বিখণ্ডিত কৰে আমি কেনেকৈ দেখাম বাৰু যদি এইফালৰ কোণটো আৰু এইফালৰ কোণটো এই দুটা সমান বুলি দেখাব পাৰোঁ তেতিয়া আমাৰ হৈ যাব হয়নে কোণ কি হ'ব BAO আৰু CAO সেইকাৰণে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম দেখাব লাগিব তেনেহ'লে আমি লিখোঁ 2 নম্বৰটোৰ কাৰণে সলিউশন কি আছিলে ত্ৰিভুজ AOB আৰু ত্ৰিভুজ AOC পৰা পাওঁ কি পাম চাওকচোন এটা সৰ্বসম দেখাবলৈ কি পাম আমাক দিয়াই আছিলে AB = AC কাৰণ এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আছিলে এটা কি লিখিম AB = AC দিয়া আছে তাৰপিছত আৰু কি পাইছিলোঁ আমি এই মাত্ৰ ওলাইছিলোঁ OB = OC OB = OC প্ৰমাণ কৰিছিলোঁ আমি প্ৰমাণিত আকৌ চাওক এই AO ডাল দুটা ত্ৰিভুজে কমন সাধাৰণ বাহু সেইকাৰণে আমি লিখিব পাৰিম AO = AO সাধাৰণ বাহু হ'লনে আমি কি পালোঁ এতিয়া চাওক ত্ৰিভুজটোত বাহু 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 মতে এই ত্ৰিভুজ দুটা এটা সৰ্বসম বুলি আমি ক'ব পাৰিম ত্ৰিভুজ কি আছিলে AOB সৰ্বসম কি আছিলে ত্ৰিভুজ AOC কি মতে বাহু 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 মতে এতিয়া আমি জানো যে যদি এটা ত্ৰিভুজক আমি সৰ্বসম দেখাব পাৰোঁ দুটা ত্ৰিভুজক তাৰ অনুৰূপ অংশবোৰ সমান হৈ যায় তেনেহ'লে আমি ক'ব পাৰিম যে BOA = COA কাৰণ এই ত্ৰিভুজটো আমি সৰ্বসম দেখালোঁ therefore BAO = CAO আমি কি বুলি লিখিম এইটো CPCT বা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে এতিয়া আমি ক'ব পাৰোঁনে এইটো কোণ আৰু এইটো কোণ সমান হৈ গ'ল তেতিয়া আমি ক'ব পাৰোঁনে AO ডালে এই কোণটোক সমদ্বিখণ্ডিত কৰিছে এতিয়া আমাক কি দিছিলে ইয়াৰ দ্বাৰা ক'ব পাৰোঁ যে AO এক সমদ্বিখণ্ডিত কৰিছে হ'লনে বুজি পালেনে চবে ইজি আছিলে এতিয়া চাওঁ 2 নম্বৰটো চাওক ত্ৰিভুজ ABCত AD = BC ৰ লম্ব সমদ্বিখণ্ডক চিত্ৰ দিয়াই আছে দেখুওৱা যে ABC এটা সমবাহু ত্ৰিভুজ য'ত AB = AC সমদ্বিবাহু ত্ৰিভুজ য'ত AB = AC এতিয়া চাওঁ আমি চিত্ৰটো আঁকি লওঁ 2 নম্বৰ সলিউশন আপোনালোকে বেয়া নাপাব মোৰ মোবাইলটো হাতেৰে ধৰি পেলাই ভিডিঅ' কৰি আছে এতিয়া চাওক 2 নম্বৰৰ চিত্ৰ আমাৰ দিয়াই আছিলে চিত্ৰ 7.330 এতিয়া আমাৰ ত্ৰিভুজটো দিয়া আছে ত্ৰিভুজ কি দিয়া আছে ABC আৰু কি কৈছে AD BC ৰ লম্ব সমদ্বিখণ্ডক মানে কি গম পালে আপোনালোকে সমদ্বিখণ্ডক হ'বলৈ লম্ব হ'লেতো 90 ডিগ্ৰী হ'লে আৰু সমদ্বিখণ্ডক হ'বলৈ BD = BC হ'ব লাগিব আমি ইয়াৰ পৰা এইখিনি ইনফৰমেশ্যনৰ পৰা এইখিনি গম পালোঁ BD = BC হ'ব লাগিব আমাক কি দেখাব দিছে এই ABC ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু AB = AC দেখাব দিছে এতিয়া আমি
এইকাৰণে আমি ল'ম এ বি ডি আৰু এ চি ডি ত্ৰিভুজটো সৰ্বসম দেখালে আমি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে এ বি ইকুৱেল এ চি দেখাব পাৰিম বলক মই কি ল'ম ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ কি পাম আমি এইমাত্ৰ চালোঁ লম্ব সমদ্বিখণ্ডক আছিলে এইকাৰণে বি ডি ইকুৱেল বি চি কাৰণ কি লিখিম এ ডি বি চিৰ লম্ব সমদ্বিখণ্ডক লিখিলোঁ তাৰপিছত আকৌ কি লিখিম এইটো কোণ ডি কোণ 90 ডিগ্ৰী হ'লে এইফালেও 90 ডিগ্ৰী হ'বনে কাৰণ এইটো এটা গোটেইটো এটা সৰল কোণ হয় এইফালে যদি 90 ডিগ্ৰী হয় এইটোও 90 ডিগ্ৰী হ'ব তেনেহ'লে কি লিখিম কোণ এ ডি বি ইকুৱেল কোণ এ ডি চি ৰৈখিক জুৰীয়া কোণো লিখিব পাৰে বা সৰল কোণো লিখিব পাৰে আপোনালোকে ইয়াত সৰল ৰেখাক দুটা ভাগত ভাগ কৰিছে বা ৰৈখিক জুৰীয়া কোণ যি লিখিব পাৰে সৰলৰেখা অৰ্থাৎ দুটা কোণে 90 ডিগ্ৰী দুটা কোণে এতিয়া আমাৰ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী হ'ব হয়নে বা ৰৈখিক জুৰীয়া কোণো লিখিব পাৰে তাৰপিছত আৰু কি পালোঁ এতিয়া আৰু কি থাকিব এইডাল এ আৰু ডি দুটা ত্ৰিভুজতে আছিলে এ ডি কি হ'ব এ ডি ইকুৱেল এ ডি আমাৰ সাধাৰণ বাহু এতিয়া কি পালোঁ আমি বাহু কোণ বাহু হিচাপে ত্ৰিভুজ দুটা সৰ্বসম হ'লে এতিয়া আমি এ বি ইকুৱেল এ চি লিখিব পাৰিম নে চি পি চি টি মতে therefore কি লিখিম কি ত্ৰিভুজ লৈছিলোঁ ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি মতে বাহু কোণ বাহু মতে আৰু therefore কি লিখিব পাৰিম এ বি ইকুৱেল এ চি কিহৰ মতে চি পি চি টি সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ মতে এতিয়া এ বি ইকুৱেল এ চি হ'ল therefore আমি লিখিব পাৰোঁ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ মোৰ আখৰ বহুত বেয়া দেই আপোনালোকে অলপ মিলাই হেৰি কৰিব এতিয়া চাওঁ 3 নম্বৰটো কি দিয়া আছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ সমান বাহু এ চি আৰু এ বি লৈ ক্ৰমে বি ই আৰু চি এ উন্নতি অঁকা হৈছে দেখুওৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান বলক আমি চিত্ৰটো আঁকিম সলিউশন কি কৈছে এটা ত্ৰিভুজ আঁকা আছে ত্ৰিভুজ দিয়া আছে কি দিয়া আছে এ বি চি আৰু এ বি আৰু এ চি বাহু সমান এই সমান বাহুৰ ফালে আমাৰ উন্নতি দুডাল আঁকা হৈছিলে হয়নে তেনেহ'লে এইটো কি দিয়া আছিলে নাম এফ আৰু ই এইটো উন্নতি সদায় 90 ডিগ্ৰী হয় লম্ব হিচাপে হয় সেইকাৰণে 90 ডিগ্ৰী হয় হ'বনে এতিয়া আমাক কি দেখাব দিছে দেখুৱা যে উন্নতি দুডাল পৰস্পৰ সমান মানে এটা আনটোৰ লগত সমান আমি সেইকাৰণে কি কৰিব লাগিব আমি এতিয়া এ বি ই ত্ৰিভুজ আৰু এ চি
এফ ত্ৰিভুজটো ল'ব লাগিব এই দুটা ত্ৰিভুজ যদি সৰ্বসম দেখাব পাৰোঁ তেনেহ'লে আমাৰ হৈ যাব ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি এফৰ পৰা পাওঁ কি পাম আমাৰ প্ৰথমতে এ বি ইকুৱেল চাওক এ বি ইকুৱেল এ চি এইটোতো দিয়াই আছে এ বি ইকুৱেল এ চি গিভেন বা দিয়া আছে আপোনাৰ লিখিলে হ'ল যিকোনো লিখিলে হ'ল তাৰপিছত এ কোণটো দুটাৰ কাৰণে কমন কোণ এ কোণটো কোণ এ ইকুৱেল কোণ এ সাধাৰণ কোণ বা কমন কোণ সাধাৰণ কোণ আৰু চাওক এতিয়া আমি কি লৈছিলোঁ এ বি ই লৈছিলোঁ এই ই কোণটো 90 ডিগ্ৰী হ'বনে নাই আৰু এ চি এফ এফ কোণ আৰু ই কোণটো 90 ডিগ্ৰী হ'ব আপোনালোকে এনেকৈ লিখিব পাৰে এ ই বি ইকুৱেল এ চি এফ এ এফ চি দুটাই সমকোণ এতিয়া কি পালোঁ আমি কি পালোঁ এইটো ত্ৰিভুজ এ বি ই কেনেকৈ পালোঁ কোণ বাহু কোণ মতে পালোঁ হয়নে কোণ এটা পালোঁ এতিয়া চাওক সৰি মোৰ হেৰিটো এইফালে আছিলে কোণ বাহু কোণ হিচাপে এইটো সৰ্বসম দেখাব পাৰিম ইয়াৰপৰ এ বি সৰ্বসম এ চি এফ কি মতে কোণ বাহু কোণ মতে ইয়াৰ পৰা আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি পাই গ'লোঁ সৰ্বসম পাই গ'লোঁ তেনেহ'লে আমাৰ অনুৰূপ অংশ কি হ'ব বি ই ইকুৱেল চি এফ হৈ যাবনে নাই উন্নতি দুডাল ইয়াৰ পৰা বি ই ইজ ইকুৱেল চি এফ কি মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ মতে আমাক এইটোৱে দেখাব দিছিলে উন্নতি দুডাল সমান পৰস্পৰ সমান আমি এইটো দেখালোঁ এতিয়া আহোঁ 4 নম্বৰলৈ অংকবিলাক ইজি আপোনালোকে জ্যামিতি যিমান প্ৰেক্টিছ কৰিব সিমান পাৰিব আৰু অলপ ইমাজিন কৰিব বেছি পাৰে পৰা হৈ গ'লে বেছি ভাল কৰিবলৈ বেছি ভাল লাগে 4 নম্বৰ চাওক এ বি চি ত্ৰিভুজৰ এ চি আৰু বি এ বি বাহুলৈ টনা উন্নতি ক্ৰমে বি চি এফ পৰস্পৰ সমান চিত্ৰ 7.32 দেখুৱাই যে এ বি ই ইকুৱেল এ চি এফ এ বি আৰু এ চি অৰ্থাৎ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এইবাৰ উল্টাকৈ দিছে এইটো ইজি কৰোঁ আহক 4 নম্বৰ সলিউশ্যন চিত্ৰটো চাই লওক চিত্ৰ মেইন আৰু চিত্ৰ আৰু দিয়া আছে যোনখিনি সেইখিনি যদি লিখি আহে আপোনালোকে পৰীক্ষা তাতো আপোনাক এক্সাম যোনে বহি চাই তেওঁ 1 মাৰ্ক হ'লেও দিব বা আধা মাৰ্ক হ'লেও দিব সেইকাৰণে আপুনি যদি একো নোৱাৰেও চিত্ৰ বা দিয়া আছে সেইখিনি লিখি আহিব এ বি চি আৰু এইটো এফ ই এতিয়া কি দেখাব দিছে আমাৰ এ বি ই আৰু এ চি এফ আমাৰ সৰ্বসম দেখাব দিছে হয়নে ত্ৰিভুজ এ বি ই ত্ৰিভুজ এ এফৰ পৰা পাওঁ কি পাম আমি অথনিৰ নিচিনা এই উন্নতি দুডাল সমান মানে বি ইকুৱেল চি এফ কি আছে দিয়া আছে আকৌ এ কোণটো কমন কোণ মানে এ ইকুৱেল এ সাধাৰণ কোণ আৰু এই কোণটো চাওক
এ বি ই ত্ৰিভুজত চাওক এ ই বি এইটো 90 ডিগ্ৰী হ'ব নে এইটো 90 ডিগ্ৰী আৰু এইটোও 90 ডিগ্ৰী ইয়াৰ ফৰ এ ই বি ইকুৱেল এ কোণ এ এফ চি সমকোণ দুটাই কাৰণ উন্নতিয়ে সদায় সমকোণৰ সৃষ্টি কৰে সমকোণ হ'ল না ইয়াৰ পৰা আমি কি পালোঁ এটা কি হ'ব কোণ বাহু কোণ ইয়াৰ ফৰ কি আছিল এ বি ই সৰ্বসম এ পি এফ কোণ বাহু কোণ মতে এইটো সৰ্বসম হৈ গ'ল এইটো আছিলে কিমান নম্বৰ 1 নম্বৰ চাইড হয়নে এতিয়া 2 নম্বৰ কি দেখাব দিছে আমাক এই এ বি ইকুৱেল এ চি হয়নে এতিয়া আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এতিয়া সৰ্বসম দেখালোঁ আমি চি পি চি টি মতে এ বি ইকুৱেল এ চি দেখাব পাৰিম নে নাই এতিয়া আহোঁ 2 নম্বৰলৈ চাওক 2 নম্বৰ চাওক যিহেতু আমাৰ কি আছিলে ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি এফ ইয়াৰ ফৰ এ বি ইকুৱেল এ চি চি পি চি টি মতে মানে অৰ্থাৎ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ হ'লনে বুজিলেনে 5 নম্বৰটো কৰোৱা হওক 5 নম্বৰটোত আছে কি একেডাল ভূমি বিচিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা সমদ্বিবাহু ত্ৰিভুজ অঁকা হৈছে চিত্ৰ 7.33 চোৱা দেখুৱা যে এ বি ডি ইকুৱেল এ চি ডি এই দুটা কোণ আমাক সমান দেখাব দিছে বলক আমি কৰোঁগৈ 5 নম্বৰ সলিউশন চিত্ৰটো আঁকি লওঁ কি আছিলে এডাল ভূমি আছে ভূমিডাল হ'ল বি চিৰ ওপৰত এ বি চি আৰু বি ডি চি দুটা ত্ৰিভুজ আৰু ইয়াত কি কৈছিল ইয়াত কি দিয়া আছে এ বি ইকুৱেল এ চি দিয়া আছে আৰু বি ডি ইকুৱেল ডি চি দিয়া আছে আৰু এই কোণটো আৰু এই কোণটো মানে এংগল এ বি ডি বা বি কোণ আৰু এংগল এ চি ডি বা চি কোণ সমান দেখাব দিছে বলক আমি কৰোঁ আমি প্ৰথমতে এইটোৰ কাৰণে এই ত্ৰিভুজ দুটাক মাজেদি এই এৰ পৰা ডি লৈকে লগ লগাই দিব লাগিব ইয়াত লিখি ল'বও পাৰে নিলিখিলেও হয় অংকন এ ডি সংলগ্ন কৰা হ'ল এতিয়া চাওক ইয়াত আমি কি ত্ৰিভুজ পালোঁ এ বি ডি আৰু এ চি ডি এই দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম দেখাম তেতিয়া আমি এই কোণটো আৰু এইটো কোণটো সমান দেখাব পাৰিম সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বা চি পি চি টি মতে এতিয়া চাওঁ বলক ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ কি পাওঁ আমাৰ দিয়া কি আছিলে এইটো কোণ এ বি ইকুৱেল এ চি দিয়া আছিলে হয়নে এ বি ইকুৱেল এ চি দিয়া আছে 2 নম্বৰ কি দিয়া আছিলে বি ডি ইকুৱেল ডি চি
BD equal DC দিয়া আছে আৰু চাওক A D ডাল এডাল দুটা ত্ৰিভুজতে আছে এইটো ত্ৰিভুজতে আছে এইটো ত্ৰিভুজতে আছে মানে কমন AD equal AD সাধাৰণ বাহু ইয়াৰ পৰা আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম নে ইয়াৰ পৰা ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কি মতে কি স্বীকাৰ্য মতে বাহু এয়া চাওক বাহু এটা বাহু আৰু বাহু স্বীকাৰ্য মতে এইটো ত্ৰিভুজ সৰ্বসম হ'ল এতিয়া মানে এতিয়া চাওক এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হ'ল আমি জানো যে এটা ত্ৰিভুজ যেতিয়া সৰ্বসম দেখাম তেতিয়া তাৰ অনুৰূপ অংশবোৰ নিজে নিজে সমান হৈ যায় তেতিয়া আমি এই B কোণটো আৰু এই C কোণটো সমান বুলি ক'ব পাৰিম therefore angle ABD equal angle ACD কিহৰ মতে CPCT মতে বুজিলে নে ইজি আছিল হয় না এতিয়া চাওঁ 6 নম্বৰটো কি কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB equal AC বাহু B1 D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD equal AB চিত্ৰ 7.34 দেখুৱা যে BCD এই BCD এইখিনি এটা সমকোণ দেখাব দিছে এই কোণটো সমকোণ বুলি বলক আমি কৰোঁ 6 নম্বৰ সলিউশন কি আছে চাওক ইয়াত দুটা ত্ৰিভুজ আছে A B C আৰু D আমাক দিয়া কি আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB equal AC দিয়া আছে এইটো আমাক AB equal AC দিয়া আছে আৰু BA বাহুক বহাই পেলাই D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD equal AB AD equal AB AD আৰু AB দুটাও সমান আমাক দেখাব লাগে এই BCD এইটো সমকোণ বুলি দেখাব লাগে এই কোণটোক আমি সমকোণ বুলি দেখাব লাগে বলক প্ৰথমতে আমি এটা ত্ৰিভুজ লম প্ৰথমতে ABC লম তাৰপিছত ADC লম প্ৰথমতে মই ইয়াত আঁকি দেখাইছো আপোনাক এক্সট্ৰাকে প্ৰথমতে এটা ত্ৰিভুজ কাটিলো ABC এইটো আৰু এইটো ত্ৰিভুজ ABC পৰা পাওঁ কি পাম এইটোৰ পৰা চাওক এইটো আমি এটা যে প্ৰপাৰ্টিজ পাইছিলোঁ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এইটো কোণ আৰু এইটো কোণ সমান হ'ব এইকাৰণে আমি কি ল'ম এই দুটা কোণক x আৰু x লৈছোঁ আপোনালোকে যিকোনো ল'ব পাৰে এতিয়া আমি লিখিম কোণ B equal কোণ C equal x যেহেতু কি হয় কাৰণটো যেহেতু সমান বাহুৰ বিপৰীত কোণ হ'লে এইটো x পালোঁ মানে আমি কি পালোঁ ইয়াত এইখিনি x হৈ যাব আৰু এইখিনি x হৈ যাব হ'বনে তাৰপিছত আকৌ এতিয়া ADC এইটো লওঁ আমাক কি কৈছিলে AD equal AB হ'লে এই AB আকৌ AC সমান আছিলে মানে গোটেইকেইটা এইটো আৰু গোটেইকেইটাই সমান হ'ব মানে এইটো বাহু আৰু এইটো বাহু আমি সমান বুলি ক'ব পাৰিম আহক চাওঁ এইটো বস্তু কেনেকুৱা আছিলে ADC সেইটো বস্তু ইয়াত কাটি পেলাই আনিলোঁ ইয়াৰ এইটো বাহু আৰু এইটো বাহু সমান হ'ব কাৰণ আমাক কৈছিলে কি কৈছিলে AD equal AB মানে AD equal AB বুলি কৈছিলে আৰু আমি জানো যে AB equal AC মানে AB equal
AC আমি এটা ক'ব পাৰিম যে AD ইকুৱেল AC হয় না এটা চাওক AD ইকুৱেল AC দুটা সমান বাহু ইয়াৰ বিপৰীত কোণবিলাকো সমান হ'ব আমি এটো কি বুলি ধৰিলো y y মানে ইয়াত কি হ'ব এইটো হ'ব y আৰু এইটো হ'ব y এই দুটা কোণ যোগ হ'ব ইয়াত সেইকাৰণে পিছত আমি লিখিম x + y এটা এইখিনিলৈকে বুজিলনে এটা আমি লিখিব লাগিব ত্ৰিভুজ ADC ত্ৰিভুজ ADC পৰা পাওঁ কি কোণ হ'ব কিন কোণ আছিল C কোণ ইকুৱেল D কোণ ইকুৱেল y তাই বুলি ধৰিছিল আপোনালোকে জি বুলি ধৰিব পাৰে যেহেতু সমান বাহুৰ বিপৰীত কি হ'ব কোণ এটা আকৌ চিত্ৰটোলৈ ঘূৰি যাম বলক চাওক এইটো চাওক এটা কি পালো চিত্ৰটোত এই দুটা y পালো আৰু এইটো x পালো এতিয়া চাওক এই গোটেই ডাঙৰ সৰু দুটা আমি ত্ৰিভুজ লৈছিলো তাৰপিছত এটা এই গোটেই ডাঙৰটো চাওক DBC ত্ৰিভুজটো চাওক ইয়াত এইটো কোণৰ মান x এইটো কোণৰ মান y আৰু এই দুটাৰ এইটো যোগফল x + y হয় না এতিয়া চাওক কি বুলি লিখিম ত্ৰিভুজ DBC পৰা পাওঁ মই ত্ৰিভুজটো এটা আঁকি দেখাইছোঁ চাওক ত্ৰিভুজ কেনেকৈ আছিলে DBC এইটো কি আছিলে এইটো আছিলে x এইটো আছিলে y আৰু এইটো কি আছিলে x + y প্লাছত হ'ব কাৰণ দুটা আছিল হয় না x + y DBC পৰা পাওঁ কি ক'ব ত্ৰিভুজৰ আমি তিনিটা কোণৰ সমষ্টি কি বুলি জানো আমি x + y + x + y কিমান হ'ব তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী x + y + x + y মানে এইটো এটা ব্ৰেকেট নললেও হ'ব 180 ডিগ্ৰী এতিয়া আমাৰ কি আছে দুটা x দুটা y = 180 ডিগ্ৰী এটা দুইটো কমন ললো x + y = 180 ডিগ্ৰী তেনেহলে x + y = কিমান হ'ব 180 ডিগ্ৰী বাই 2 x + y = কিমান হ'ব 90 ডিগ্ৰী বুজিলে না এইটো এটা এইটো কি পালো x + y এইটো কিমান পাই গলো 90 ডিগ্ৰী এইটো মান 90 ডিগ্ৰী পালো না নাই মানে আমাক কিটোৱে দেখাব দিছিল কি b c d কোণ সমকোণ হয় না এইটো দেখাব দিছিল therefore কোণ BCD এটা সমকোণ বুজিলে না ইজি আছিল হয় না এতিয়া আমি 7 নম্বৰটো চাম আহক 7 নম্বৰটো কি কৈছে ABC এটা সমকোণী ত্ৰিভুজ মানে যাৰ এটা কোণ 90 ডিগ্ৰী যত A = 90 ডিগ্ৰী আৰু AB = AC B আৰু C নিৰ্ণয় কৰা ইয়াত কি কৈছে 7 নম্বৰটো চাম আহক এইটো একেবাৰে ইজি আপোনালোকে জিওমেট্ৰিবোৰ যিমান বেছি প্ৰেক্টিছ কৰিব সিমান বেছি পাৰিব এটা সমকোণী ত্ৰিভুজ আঁকিব দিছে পৰীক্ষাত আপোনালোকে চিত্ৰবিলাক কাট পেন্সিল দি চাফ চিকুণকৈ ডাঙৰকৈ আঁকিব আৰু ভালদৰে নামাকৰণ কৰি পেলাই যি দিয়া আছে এইখিনি লিখি আহিব যদি নোৱাৰে অংকটো তেনেহলেও নম্বৰ পাব আপোনালোকে আমাক কি কৈছে A কোণটো 90 ডিগ্ৰী A B C A কোণটো 90 ডিগ্ৰী আৰু কি দিয়া আছে AB = AC আমাক কি B কোণ আৰু C কোণৰ মান ওলাব দিছে হয় না এতিয়া চাওক এইটো ত্ৰিভুজত ইয়াৰ পৰা ওলাই যাব আমি পাইছিলো যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় মানে এইটো কোণ আৰু এইটো কোণ দুটাই সমান হ'ব therefore ত্ৰিভুজ ABC পৰা পাওঁ কি পাম এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় না কি হ'ব মই A কোণ B কোণ C কোণে লৈছো
A কোণ মানে হ'ল এইটো কোণ A কোণ বুলি লৈছোঁ B কোণ মানে এইটো কোণ B কোণ আৰু C কোণ ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী এতিয়া A কোণৰ মান আমাৰ কিমান আছিলে 90 ডিগ্ৰী এতিয়া চাওক এই B কোণ আৰু C কোণৰ মান কেনেকৈ সমান হ'বনে নাই সমান কোণৰ বিপৰীত বাহু সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান এইটো কোণ আৰু এইটো কোণ মানে সমান হ'ব তেনেহ'লে আমি এইটোকো B লিখিব পাৰোঁ C জায়গাতো B লিখিব পাৰোঁ ইকুৱেল 180 ডিগ্ৰী কাৰণ B কোণ ইকুৱেল C কোণ আমি জানোনে এটা সমান বাহুৰ বিপৰীত কোণটো সমান আপোনালোকে জানিবনে B কোণ ইকুৱেল C কোণ এইকাৰণে লিখিলোঁ এতিয়া ইয়াত কি হ'ল 90 ডিগ্ৰীটো এইফালে যাব ইয়াত B আৰু B কি হ'ব 2B 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী B কোণ ইকুৱেল ইফালে 180 পৰা 90 গ'লে কিমান 90 ডিগ্ৰী আৰু এই 2 ইফালে ইনটু হৈ আছে ইফালে গ'লে ডিভাইড B কোণৰ মান কিমান পালোঁ 45 ডিগ্ৰী মানে এই দুটা কোণ কিমান হ'ব এইটোও 45 হ'ব এইটোও 45 হ'ব therefore B কোণ ইকুৱেল C কোণ ইকুৱেল 45 ডিগ্ৰী বুজিলে না এতিয়া আছে লাষ্ট 8 নম্বৰটো দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণেই 60 ডিগ্ৰীৰ সমান সমবাহু ত্ৰিভুজ মানে আপোনালোকে জানে নে যায় সমবাহু ত্ৰিভুজ মানে যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো বাহু হ'লে তাৰ প্ৰতিটো কোণো সমান হ'ব তেনেকৈ আমি ত্ৰিভুজটো আঁকিব পাৰোঁ এটা 8 নম্বৰ সলিউশন আমাক দেখাব দিছে এটা সমবাহু ত্ৰিভুজ A B C সমবাহু ত্ৰিভুজ মানে গোটেইকেইটা বাহু সমান A বাহু B বাহু আৰু C বাহু সমান এটা সমবাহু ত্ৰিভুজৰ কি কৈছে প্ৰতিটো কোণেই 60 ডিগ্ৰী এতিয়া চাওক ত্ৰিভুজ A B C পৰা পাওঁ কি হ'ব A কোণ প্লাছ B কোণ প্লাছ C কোণ ইকুৱেল 180 ডিগ্ৰী এতিয়া চাওক সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান নহ'লে আমি ত্ৰিভুজ বনাবই নোৱাৰিম যদি এইটো এংগলটো 60 হ'ব লাগিব এইটো 60 হ'ব লাগিব এইটো হ'ব মানে সমান হ'ব লাগিব 60 বুলি এইটো নকওঁ এইকাৰণে এতিয়া এইটো ত্ৰিভুজৰ বিপৰীত এংগলটো এইটো বাহুৰ বিপৰীত এংগলটো আৰু এইটো বাহুৰ বিপৰীত এংগলটো গোটেইকেইটা সমান সেইকাৰণে আমি গোটেইকেইটা A বুলি ধৰিব পাৰিম বা যিকোনো এটা নাম্বাৰ B গোটেইকেইটা B বা গোটেইকেইটা C A ইকুৱেল 180 ডিগ্ৰী কি হ'ব তিনিটা A হৈ যাব তিনিটা A ইকুৱেল 180 ডিগ্ৰী therefore A ইকুৱেল 180 ডিভাইড বাই 3 A ইকুৱেল 60 ডিগ্ৰী হ'ল না therefore A ইকুৱেল B ইকুৱেল C কিমান 60 ডিগ্ৰী এতিয়া এইটো প্ৰমাণিত হ'ল নে নাই therefore আমি পালো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই 60 ডিগ্ৰীৰ সমান বুজিলেনে 7.2 চেপ্টাৰটো আপোনালোকে জ্যামিতিত তেতিয়া যদি মানে পাৰ্টটো যদি বেছি টান পায় তেনেহ'লে তাৰ আগৰ কথাখিনি পঢ়ি ল'ব এই উপপাদ্যবোৰ আছে কিছুমান আপোনালোকে এইটো পাৰ্টটো মানে আৰম্ভ হোৱাৰ আগতে তাৰ আগ কথাখিনি পঢ়ি ল'ব সেইখিনি বহুত বেছি মূল্যৱান হয় এইখিনিৰ পৰাই বহুত কুৱেশ্যন আহে উদাহৰণবোৰৰ পৰা আহিব উদাহৰণবোৰ কৰিব তাৰ পৰা MCQ আহিব
এইটো 7.2 কৰাৰ আগতে তাৰ আগৰ কথাখিনি পঢ়ি চাব, সেইখিনিতে গোটেইখিনি থাকে। থেংক ইউ ফৰ ৱাচিং।